হয়, বহুদিনৰ পৰা তামাহাটৰ অন্তৰ্গত দফুৰপুৰ গাঁৱত ছেফ ব্ৰিক ইণ্ডাষ্ট্ৰী নামৰ এখন ইটা ভাটা আছে চলি আছে। এই ইটা ভাটাখন আৰম্ভ হোৱাৰ পৰাই অনৈতিকভাৱে চলি আছে। সেই বিষয় লৈ আমি প্ৰথম অৱস্থাত পাগলাহাট থানাত অভিযোগ জনাওঁ, তাৰপিছত সংবাদ মাধ্যমৰ দ্বাৰাই অভিযোগ জনাওঁ, তাৰপিছত আমি আমাৰ সমজিলাত কমপ্লেইন দিওঁ, তাৰপিছত SP অফিচত কমপ্লেইন দিয়া হয়। তাৰপিছত আমি কি কৰোঁ, আমাৰ আয়ুক্ত মহোদয়ক কমপ্লেইন দিয়া হয়। এতিয়া কথাটো হ'ল যে ইমানবিলাক কমপ্লেইন দিয়াৰ পিছতো এই ইটা ভাটাখনে কেনেকৈ চলাই আছে। এই ইটা ভাটাখনত যিবিলাক দুৰ্নীতি চলি আছে, যিটো প্ৰথমতে আটাইতকৈ গুৰুত্বপূৰ্ণ দুৰ্নীতিটো হ'ল আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকে মানে ইটা ভাটাৰ ছিষ্টেমটো হ'ল ইটা ভাটাত এটা শিক্ষাৰ ব্যৱস্থা থাকিব লাগে। বেলেগ ইটা ভাটাত আমি চাইছোঁ তাত স্কুলৰ ব্যৱস্থা আছে বা শিক্ষাৰ ব্যৱস্থা আছে, কিন্তু এই ছেফ ব্ৰিক ইণ্ডাষ্ট্ৰী নামৰ ইটা ভাটাখনত কোনো ধৰণৰ শিক্ষাৰ ব্যৱস্থা নাই। সেই বিষয়ে আকৌ যেতিয়া আমি ক'বলৈ যাওঁ তেতিয়া উভতি আমাক আকৌ ভয় ভাবুকি দেখুৱায়, আমাক মানে দাদাগিৰি দেখুৱায়। আজি চোৱা, আজি এজন পঢ়া শুনা নকৰা মানুহ, দুখীয়া মানুহ ল'ৰা ছোৱালী ইটা ভাটাত কাম কৰে, তো তেওঁলোকে বিচাৰে নেকি দুখীয়া মানুহৰ ল'ৰা ছোৱালীয়ে আজীৱন গোটেই জীৱন তাত ল'ৰা ছোৱালীবিলাকো যাতে শিক্ষাৰ ক্ষেত্ৰত কোনো ভাগ ল'ব নোৱাৰে বা শিক্ষাৰ ক্ষেত্ৰত যাতে আগবাঢ়িব নালাগে, সেইটো বিচাৰে নেকি? আমি প্ৰথম অৱস্থাত যেতিয়া লেবাৰ কমিশ্যন অফিচত ফোন কৰোঁ, লেবাৰ অফিচৰ পৰা ইয়াত নাহে ওলোটা কি কৰে, তেওঁলোকক ইনফৰমেশ্যন দিয়ে যে অমুক নামৰ ল'ৰাটোৱে কমপ্লেইন জনাইছে। এতিয়া কথাটো হ'ল, আজি আমি গাঁৱৰ বাবে ৰাইজৰ বাবে মাত মাতি যদি এতিয়া ভয় ভাবুকিত ভুগিবলগীয়া হয়, শেষত তেওঁলোকে কি কৰে, মোৰ নামত তামাহাট থানাত এজাহাৰ দাখিল কৰে। আজি মই কিবা দুৰ্নীতি কৰিছোঁ, অনৈতিক কাম কৰিছোঁ নেকি? এই ইটা ভাটাখনত প্ৰথম যিটো আছে, তেওঁলোকে কি কৰিছে, ইটা ভাটাৰ মাটিটো কি হ'ব লাগে, কমাৰ্চিয়েল হ'ব লাগে, কিন্তু সেই মাটিখন এতিয়ালৈকে কৃষি মাটিত কি কৰিছে, ইটা ভাটাখন কৃষি মাটি আমাৰ নষ্ট কৰি কি কৰি আছে, মাটি খননকে আদি কৰি ইটা ভাটাখন চলাই আছে। দ্বিতীয়টো হ'ল ফেক্টৰী এক্ট 1948 মতে ইটা ভাটা এখন হ'বলৈ গ'লে ৰেচিডেণ্টেল এৰিয়াৰ পৰা প্ৰায় 500ৰ পৰা 1 কিলোমিটাৰ দূৰত থাকিব লাগে, কিন্তু এই ইটা ভাটাখন ভাবিলে আচৰিত লাগে, একেবাৰে মানুহৰ ঘৰৰ ওচৰতে ইটা ভাটাখন। এইটো মানে বিভাগীয় কৰ্তৃপক্ষই কেনেকৈ পাৰ্মিশ্যন দিলে ইটা ভাটাখন চলাবলৈ? আৰু যদি বিভাগীয় কৰ্তৃপক্ষক জনোৱা নাই, তেন্তে বিভাগীয় কৰ্তৃপক্ষক ইমানবিলাক কমপ্লেইন পোৱাৰ পিছতে আজিলৈকে কিয় তাত তদন্ত কৰিবলৈ অহা নাই বা ভাটাখন বন্ধ কৰি দিয়া নাই? দ্বিতীয়টো হ'ল পলিউশ্যন যিটো আছে, পলিউশ্যনটো একেবাৰে খাৰাপ কৰে। মানে তাত কি হয়, ইটা ভাটাটোত যেতিয়া ৰাতিপুৱা ক'লা ধোঁৱা ওলায়, লগতে কি হয় তাৰ পৰা যিটো গোন্ধ ওলায়, গোন্ধত কি হয় মানুহে তাত মানে থাকিব পৰা অৱস্থাত নাই। কিন্তু আমি কমপ্লেইন জনাৰ পিছত বিভাগীয় কৰ্তৃপক্ষই কি কৰে, আমাৰ কমপ্লেইন আওকাণ কৰে, তাত আহি কোনো গুৰুত্ব নিদিয়ে। তৃতীয় কথা হ'ল, এই ইটা ভাটাখনে সৰু সৰু ল'ৰা ছোৱালীৰ দ্বাৰাই কি কৰে, কাম কৰে। যেতিয়া আমি লেবাৰ অফিচত জনাওঁ, লেবাৰ অফিচৰ পৰা তাত আহি কোনো ধৰণৰ পদক্ষেপ নলয়। আমি যদি যেতিয়া RTI ফাইল কৰোঁ, তেতিয়া আমাক লেবাৰ অফিচৰ পৰা জনায় যে এইটো কনফিডেঞ্চিয়েল RTI একমতে, আৰু যিবিলাক আমি তথ্য বিচাৰোঁ সেই তথ্যবিলাক আমাক নিদিয়ে। আমি DFO অফিচত RTI ফাইল কৰোঁ, DFO অফিচৰ পৰা আমাক জনাই দিয়ে যে এই ভাটাখনৰ কোনো ৰেকৰ্ড নাই DFO অফিচত। তাৰমানে কি DFO অফিচত আজিলৈকে কোনো ধৰণৰ পঞ্জীয়নে কৰা নাই? যদি পঞ্জীয়ন কৰা নাই, তেনেহ'লে আমি কমপ্লেইন জনোৱাৰ পিছত DFO অফিচৰ পৰা কিয় আজিলৈকে নাহিল তাত? আমি চাৰ্কেল অফিচত মাটিটোৰ কাৰণে যেতিয়া কমপ্লেইন জনাওঁ, RTI ফাইল কৰোঁ, আজিলৈকে আমাক কোনো ধৰণৰ উত্তৰে দিয়া নাই। আমি মাইনিং অফিচত RTI ফাইল কৰোঁ, আজিলৈকে কোনো ধৰণৰ উত্তৰে দিয়া নাই আমাক। আমি পলিউশ্যন অফিচত কমপ্লেইন জনাওঁ, আজিলৈকে কোনো ধৰণৰ উত্তৰে দিয়া নাই। আমি যোৱা 6 তাৰিখত আমাৰ আয়ুক্ত মহোদয়ক এখন আমি কমপ্লেইন জনাইছোঁ, অভিযোগ দাখিল কৰিছোঁ, এখন 5 পেজৰ অভিযোগ দাখিল কৰিছোঁ। আমি এতিয়া আশা ৰাখোঁ, আমাৰ DC মহোদয়ৰ ওপৰত ভৰসা আছে, DC মহোদয় যাতে উক্ত ঘটনাটোক লৈ তদন্ত কৰি যদি সম্ভৱ হয় ভাটাখন চলাব, যদি সম্ভৱ নহয় তেন্তে ভাটাখন বন্ধ কৰি দিব লাগে। লগতে আমি মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ যে যি সময়ত BJP চৰকাৰে ডাঙৰ ভাষণ দি থাকে, মুখ্যমন্ত্ৰী মহোদয়ে কৈ থাকে যে BJP চৰকাৰ থকা অৱস্থাত
বিজেপি চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা, যদি শূন্য সহনশীলতা হয় বিজেপি থকাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষই কেনেকৈ মানে আওকাণ কৰা নাই, গুৰুত্ব দিয়া নাই? নে বিভাগীয় কৰ্তৃপক্ষই এই চেফ ব্ৰিক ইণ্ডাষ্ট্ৰী নামৰ ইটাভাটাৰ পৰা কিবা এটা মোটা অংকৰ ধন পাই আছে? যদি ধন নাপায় তেনেহ'লে কিয় তাত গুৰুত্ব দিয়া নাই? গতিকে মুখ্যমন্ত্ৰী মহোদয়, আমাৰ আয়ুক্ত মহোদয় উক্ত ইটাভাটাৰ ওপৰত গুৰুত্ব দিব লাগে, ঘটনাটোৰ ওপৰত গুৰুত্ব দিব লাগে, তদন্ত কৰিব লাগে, তদন্ত কৰি অতি সোনকালে ইটাভাটাখন বন্ধ কৰি দিব লাগে। কাৰণ আমাৰ গাঁৱৰ ৰাইজৰ খুব অসুবিধাত ভুগি আছোঁ আমি। ইটাভাটাখন আমাৰ অতি সোনকালে তদন্ত কৰিব লাগে আৰু বন্ধ কৰি দিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।